সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন এই বছৰ আমাৰ শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। সেয়েহেতু সেই অতিথিসকলক আপ্যায়নৰ কাৰণে আমাৰ মহিলাসকলে বিভিন্ন প্ৰান্তত অসমৰ লাৰু পিঠাৰ পৰা আদি কৰি অন্যান্য থলুৱা সামগ্ৰীসমূহ প্ৰস্তুত কৰিবলৈ লৈছে। সেই হেতু আমি আজি চাৰিং কাকতি গাঁৱৰ মহিলাসকলো সমবেত হৈ আমি সেই অতিথিসকলক আপ্যায়নৰ কাৰণে লাৰু, পকা মিঠৈ ইত্যাদি আমি প্ৰস্তুত কৰিবলৈ সাজু হৈছো। আমাৰ অতিকৈ ভাল লাগিছে আৰু এই ক্ষেত্ৰত আমি সম্প্ৰীতিয়ে গোটেই মহিলাসকল সমবেত হৈ আমি এই কামটোত অংশগ্ৰহণ কৰিছো। সেইকাৰণে আমি বহুত ভাল লাগিছে আৰু হ'বলগীয়া বাৰ্ষিক সভাখন যাতে সুচাৰুৰূপে হয় তাৰ বাবেও আমি সকলোৱে কামনা কৰিছো। কিমান মহিলা আছে? আমাৰ এই আমি আজি ৩-৪ দিন মানৰ পৰা প্ৰস্তুত কৰি আছো। আমাৰ প্ৰতিদিনে 15-20 গৰাকীকৈ মানুহ ইয়াত গোট খাইছে। কিমান মিঠৈ বনাইছে? মিঠৈ এতিয়ালৈকে আমি 5,000 হৈছে আৰু কিমান বনাব? আৰু 10,000 বনোৱা আমাৰ সংকল্প আছে। হয়, এই বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় বৃহৎ সাংগঠনিক সভা শিৱসাগৰত যি আয়োজন কৰিব লোৱা হৈছে, এই শিৱসাগৰ আয়োজন কৰিব লোৱা এই সভাখন আমাৰ সদৌ শিৱসাগৰ জিলাৰ তলাতল ঘৰ বাকৰিত অৰ্থাৎ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু পৰাগধৰ চলিহা ষ্টেডিয়ামত আয়োজন কৰিব লোৱা হৈছে। সমূহ অসমৰ প্ৰতিনিধিক আদৰিবৰ কাৰণে আচলতে আমাৰ চাৰিং আৰু গৌৰীসাগৰ অঞ্চলত প্ৰত্যেক দিনে 15 পৰা 20 গৰাকী মহিলাই প্ৰায় 10,000ৰো অধিক আচলতে লাৰু আৰু পিঠা বনাই আছে সমূহ অসমৰ প্ৰতিনিধিক আদৰিবৰ কাৰণে। সেয়েহে আজি আপোনালোকৰ যোগেদি আমি চাৰিং আৰু গৌৰীসাগৰৰ সমূহ মহিলা সমিতি আৰু আই মাতৃসকলক ধন্যবাদ জনাব বিচাৰিছো। কিমান মিঠৈ বনাইছে? হয়, গৌৰীসাগৰ আৰু চাৰিং দুয়োটা অঞ্চলকে ধৰি প্ৰায় 20,000ৰো অধিক আচলতে লাৰু আৰু পিঠা বৰ্তমান বনাই থকা হৈছে। কিমান প্ৰতিনিধি? আমাৰ এই সদৌ অসম ছাত্ৰ সন্থাৰ এই সাংগঠনিক সভাখনলৈ সমগ্ৰ অসমৰ পৰা প্ৰায় 5,000তকৈও অধিক আচলতে প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব আৰু তাৰ লগতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ যি অনুষ্ঠানটো আছে, এই অনুষ্ঠানটোত সমগ্ৰ অসমকে ধৰি আৰু সমূহ শিৱসাগৰবাসী ৰাইজে 50,000তকৈ অধিক আচলতে ৰাইজ গোট খাব এই অনুষ্ঠানটোত। সেয়ে সকলোকে আপোনালোকৰ যোগেদি আমাৰ শিৱসাগৰ অনুষ্ঠিত হ'বলগীয়া এই সাধাৰণ সভালৈ নিমন্ত্ৰণ জনাইছো। আচলতে সকলো যাতে আহে আৰু আমাক আপোনালোকৰ উপস্থিতি আচলতে আমাক উৎসাহ প্ৰদান কৰে।